আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। তো ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ পঠাবলৈ গৈ আছে। বহুতে এতিয়া কমেণ্টৰ জৰিয়তে সুধি আছে 22 নম্বৰ ইনষ্টলমেণ্ট কেতিয়া দিব, আৰু এইখিনি আপোনালোকক জনাম কেতিয়া দিব আৰু কোনসকলে পাব নাপাব। এতিয়া বহুতৰে এনেকুৱা ধৰণৰ হৈছে, মাজতে হঠাৎ তেওঁলোকৰ কিস্তি পোৱা বন্ধ হৈ পৰিলে, তেওঁলোকে পাব নাপাব, কোনসমূহ বিষয়ে আপোনালোকে গুৰুত্ব সহকাৰে ল'ব আৰু বন্ধ হোৱা নিশ্চয় এটা কিবা কাৰণ থাকিব। সেই কাৰণটো আপোনালোকে জানিলে, সেই কাৰণটো আপোনালোকে সমাধান কৰি দিলে নিশ্চয় আগন্তুক সময়ত এই যি 22 নম্বৰ ইনষ্টলমেণ্ট দিব গৈ আছে, তেতিয়া আপোনালোকে একেলগে সকলোখিনি পাব আৰু সকলোখিনি কথা জনাম। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো বহুত বেছি আপোনালোকৰ কিবা এটা প্ৰব্লেম হৈ নাথাকে, আপোনালোকৰ দুই এটা আপোনালোকৰ কিবা এটা ভুল হৈ থকাৰ পাছতে আপোনালোকৰ এনেকুৱা ধৰণৰ আহি পৰে যে আপোনালোকে হঠাতে আপোনালোকৰ কিস্তিটো বন্ধ হৈ গ'ল। তাৰ বাবে আপোনালোকৰ যিটো কৃষক আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সেইটো আপোনালোকে নিজৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰত চাব পাৰিব। যদি আপোনালোকে নিজে চাব নোৱাৰে, তেনেহ'লে আপোনালোকে CSC চেণ্টাৰত গৈ চাব পাৰিব। তেতিয়া আপোনালোকৰ ইলিজিবিলিটি ষ্টেটাছ বুলি এটা আছে, ইলিজিবিলিটি ষ্টেটাছত আপোনালোকে গৈ পিনি আপোনালোকৰ নিজৰ যিটো ষ্টেটাছটো সেইটো সকলো চাব পাৰিব যে আপোনালোকৰ ঠিক হৈ আছে নাই। প্ৰথমটো কথা হ'ল আধাৰ বেংক ছেটিং ষ্টেটাছ। আধাৰ বেংক আপোনালোকৰ সকলোখিনি আধাৰ লিংক হৈ আছে নে সেইটো আপোনালোকে চাব। যদি ইয়েছ হৈ আছে, তেনেহ'লে আপোনালোকে তাত চিন্তা কৰাৰ প্ৰয়োজন নাই কোনো ধৰণৰ। লগতে EKYC ক্ষেত্ৰততো তেনেদৰে চৰকাৰৰ ফালৰ পৰা নটিচ আহি থাকে, বা আপোনালোকৰ এগ্ৰিকালচাৰ যিটো অফিচ থাকে তাত আপোনালোকৰ সেইখিনি খবৰ দিয়ে থাকে যে পঞ্চায়ততে হওক বা অন্যান্য অনুষ্ঠানত হওক বা আপোনালোকৰ তাত অফিচতে হওক, সেইখিনি জনাই যে EKYC আপোনালোকে কৰি ল'ব বুলি। তাৰ পৰা আপোনালোকে যদি EKYCটো আপোনালোকৰ ইয়েছ হৈ আছে, তেনেহ'লে তাত আৰু চিন্তা কৰাৰ বিষয় নাই। তাৰপিছত আহিলে আপোনালোকৰ লেণ্ড ছেটিং। যিহেতু আপোনালোকে কৃষক হ'লে আপোনালোকৰ এটুকুৰা মাটি থাকিবই, মাটি টুকুৰাৰ ওপৰত আপোনালোকে কি দিব, এখন খাজানা ৰচিদ দিব, জবাববন্দী কপি থাকিব। তো তাত যদি আপোনালোকৰ কিবা এটা খেলি মেলি হৈ আছে, ধৰি লওক আপোনালোকে জবাববন্দী কপিতে আপোনালোকৰ নিজৰ নাম নাই, বা আপোনালোকৰ নামটোত কিবা ভুল, মাটি অলপ খেলি মেলি ধৰণৰ, তেতিয়া আপোনালোকৰ কি দেখাব, লেণ্ড ছেটিংটোত আপোনালোকৰ নো দেখাব। আৰু যদি আপোনালোকৰ শুদ্ধ হৈ থাকে, তেতিয়া আপোনালোকৰ ইয়েছ দেখাব। তো এই তিনিটা অপশ্যন আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি আপোনালোকৰ তাত সকলোখিনি ইয়েছ হৈ আছে, আপোনালোকৰ গ্ৰীণ ৰাইট চিনেৰে তেনেদৰে দেখাইছে, তেনেহ'লে আপোনালোকে এই যি কৃষকৰ পইচা আপোনালোকে পাবই। আৰু তাৰ তলতে আপোনালোকে দেখিব FTO প্ৰচেছ। FTO প্ৰচেছটো আপোনালোকে চাব, FTO প্ৰচেছটো ইয়েছ আছে নে নাই, তেতিয়া আপোনালোকে গম পাব যে হয়, ঠিক হৈ আছে আপোনালোকৰ। তাৰপৰা পে'মেণ্ট মোড এটা দেখায়, পে'মেণ্ট মোডটো আপোনালোকে তাতে দেখিব ঘৰ এটা হৈ থাকে। পে'মেণ্ট মোডটো আপোনালোকে সেইখিনি আপোনালোকৰ পে'মেণ্ট মোডটো আধাৰ হৈ আছে নে, আপোনালোকে গমে পায় আজিকালি আধাৰৰ জৰিয়তে সকলোখিনি কাম কৰে। আধাৰটো থাকিলে আপোনালোকৰ কোনোবাই ধৰি লওক চাকৰি কৰা মানুহে পাইছে নেকি কৃষকৰ, বা কোনোবাই নাপাবলগীয়া তেনেদৰে কৰিছে নেকি। এতিয়া যিহেতু মাজতে বহুতখিনি ভুৱা কৃষক তেওঁলোকে সেইখিনি খেতিৰ সৈতে জড়িত নহয়, কাগজ পাতি তেনেদৰে জমা দি সেইখিনি তেওঁলোকে কৃষকৰ টকা তেনেদৰে সংগ্ৰহ কৰিছিলে। পিছৰ পৰ্যায়ত সকলোখিনি ভেৰিফিকেশ্যন কৰি তেওঁলোকৰ পৰা সকলোখিনি ক্লিয়াৰিফিকেশ্যন লৈ সেইখিনি তেওঁলোকৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰতো তেনেদৰে ক'লে তেওঁলোকে টকা ঘূৰাই দিব লাগিব ইত্যাদি ইত্যাদি। চ' পে'মেণ্ট মোডটো আপোনালোকৰ আধাৰ হৈ থাকিব লাগিব। প্ৰথম আপোনালোকে ইলিজিবিলিটি ষ্টেটাছ আপোনালোকে দেখিলে আধাৰ বেংক ছেটিং একাউণ্ট ষ্টেটাছ চাব, EKYCটো চাব, লেণ্ড ছেটিংটো চাব। একেবাৰে ওপৰত থাকিব লেণ্ড ছেটিং, মাজতে থাকিব আধাৰ বেংক ছেটিং একাউণ্ট ষ্টেটাছ, তাৰপৰা EKYCটো। তো এই সকলোখিনি ঠিক হৈ থকাৰ পিছত আপোনালোকে গম পাব যে আপোনালোকে পাবই। তো মাজতে আপোনালোকে কি কাৰণে নোপোৱা হ'ল, তো এইখিনি ক্ষেত্ৰত কয় যে আমি পায়ে আহিছিলোঁ, তো মাজতে আমি কি কাৰণে নাপালোঁ। হয়তো কিবা এটা কাৰণত আপোনালোকে নাপালে, আপোনালোকৰ কিবা এটা খেলি মেলি হৈছিলে, তেতিয়া আপোনালোকে দেখিলে যে হয় EKYCটো আপোনালোকে কৰা নাই, EKYCটো কৰা নাই, বা লেণ্ড ছেটিঙত আপোনালোকৰ কিবা জবাববন্দী কপিত আপোনালোকৰ কিবা এটা খেলি মেলি হৈ থাকিলে, আকৌ আপোনালোকে যেতিয়া নেকি ডকুমেণ্টবিলাক দিব, তো তেতিয়া আপোনালোকৰ এই সকলোখিনি ধৰি লওক আপোনালোকে 3টা কিস্তি পাবলগীয়া হৈ আছিলে, তেতিয়া 3টা কিস্তি আপোনালোকে এই একেলগে এতিয়া 22 নম্বৰ কিস্তিৰ সৈতে আপোনালোকে একেলগে পাব। তাত কোনো ধৰণৰ আপোনালোকে চিন্তা কৰিবলগীয়া কথা নাই। তেতিয়া কথাটো হ'ল যে 22 নম্বৰ কিস্তিটো আপোনালোকে কেতিয়ালৈ পাব, এইটো বহুতে সুধি আছে। এতিয়া 22 নম্বৰ কিস্তিটো কেতিয়ালৈ পাব, চৰকাৰীভাৱে কোনো ধৰণৰ এতিয়ালৈকে অফিচিয়েলি ঘোষণা কৰা নাই। কিন্তু এই যি 22 নম্বৰ কিস্তি মাৰ্চ মাহতে দিয়া এটা সম্ভাৱনা আছে, যিহেতু আপোনালোকে গমে পায় 4 মাহৰ অন্তৰে তেনেদৰে দি থাকে। আৰু এতিয়া এই যি 22 নম্বৰ কিস্তি মাৰ্চতে আপোনালোকে পহিলাতে পাব। ফেব্ৰুৱাৰীত বহুতে পাব কৈ আছে, কিন্তু ফেব্ৰুৱাৰীত দিয়া সম্ভাৱনা নাই। আপোনালোকৰ মাৰ্চৰ পহিলা সপ্তাহত, অৰ্থাৎ নহ'ব মাৰ্চৰ 10 তাৰিখৰ ভিতৰত আপোনালোকে পাব। এতিয়া বহুত ভাগে কৈ আছে ফেব্ৰুৱাৰী লাষ্টলৈ দিব, বা এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ পাই আছে।
তো সেইখিনি কথা আপোনালোকে এইকেইটা চালে চোৱাৰ পিছত যদি আপোনালোকৰ এইখিনি খেলি মেলি লাগি আছিলে এইখিনি আপোনালোকে ঠিক কৰি দিব তাৰপৰা আপোনালোকে এইখিনি 22 নম্বৰ কিস্তি সৈতে পাব তো আটাইতকৈ আৰু এটা গুৰুত্বপূৰ্ণ কথা যে এইটো হৈছে কৃষক পঞ্জীয়নটোৰ ক্ষেত্ৰত এতিয়া বাধ্যতামূলক কৰি দিছে যদি আপোনালোকে কৃষক পঞ্জীয়নটো কৰি লোৱা নাই আপোনালোকে অতি সোনকালে কৃষক পঞ্জীয়নটো কৰি লওক নহ'লে আপোনালোকৰ এই যে আগন্তুক 22 নম্বৰ কিস্তি বা কৃষকৰ যিসমূহ সা সুবিধা আহে প্ৰকৃততে সেইখিনি আপোনালোকে তাৰ পৰা বঞ্চিত হ'ব সেইখিনি স্পষ্টকৈ জনাই দিছে আৰু বাধ্যতামূলক আপোনালোকে কৃষক পঞ্জীয়নটো কৰিবই লাগিব নকৰিলে কিন্তু আগন্তুক সময়ত আপোনালোকে কৃষকৰ যিকোনো আপোনালোকে সুবিধাৰ পৰা বঞ্চিত হ'ব তো 22 নম্বৰ কিস্তি কেতিয়া দিব আগন্তুক সময়ত গম পোৱা যাব যোৱাবাৰ 21 নম্বৰ কিস্তি যেনেদৰে দিয়া 4-5 দিনৰ আগত হঠাতে ঘোষণা কৰিছিলে আৰু এইবাৰ 22 নম্বৰ কিস্তি আপোনালোকৰ মাৰ্চৰ পহিলাতে পোৱা এটা সম্ভাৱনা আছে আৰু এইখিনি কাম কৰি লওক একেলগে আপোনালোকে পাব যদি আপোনালোকে কিবা কাৰণত 3টা কিস্তি পাব লাগিছে 22 নম্বৰটো এদিন আপোনালোকৰ 4টা 8000 টকা আপোনালোকে একেলগে পাব আৰু বহুত ভাগে কৈছে এবাৰ বৃদ্ধি হ'ব নেকি কৃষকৰ পইচা তেনেকুৱা ধৰণৰ বৃদ্ধি হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপডেট অহা নাই এইকেইটাই আপডেট আপোনালোকে এই সকলোখিনি কাম কৰি ল'লে আপোনালোকৰ সুবিধা হ'ব সো ভিডিওটো এইখিনি আপোনালোকক জনালো ভিডিওটো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ ভিডিও আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিওতে লগ পোৱা আশাৰে বাই আৰু আপোনালোকে কৃষকৰ পইচা পাই আছে নে নাই বা আপোনালোকৰ খেলি মেলি লাগিছিল নি কমেণ্টত লিখিবলৈ নাপাহৰিব অন্য এটা ভিডিওতে লগ পোৱা আশাৰে আজিলৈ ইমানেই বাই